কিন্তু সঁচাকৈ এক অতি স্মৰণীয় দিন। ৰূপায়ণ প্ৰধানজ্যোতি যুৱক সংঘৰ উদ্যোগত ৰূপায়ণ মজলীয়া বিদ্যালয় আৰু মহানী আদৰ্শ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিশেষ সম্বৰ্ধনা বিশেষ অভিনন্দন অনুষ্ঠান। ইয়াত তোমালোকে পাৰিবা প্ৰতিটো আখৰ ইয়াত দিয়া আছে, এই আখৰখিনি প্ৰতিটো শব্দত এই ৰূপহীন অঞ্চলৰ সমূহ অভিভাৱক ৰাইজৰ মৰম স্নেহ সোমাই আছে। আৰু এতিয়া আগৰ বক্তা যিগৰাকী সাংবাদিক বন্ধুৱে কৈ গ'ল, ঠিক তেনেকৈ এতিয়াৰ পৰা আমাৰ আগত যিমান আছিলে এতিয়া আজিৰ পৰা আমাৰ সমাজৰ কাৰণে আমাৰ দায়িত্বটো আগবাঢ়ি যাব। এতিয়া আমি ভাবিব নালাগিব আগত যেনেকে কৰিছিলো এতিয়া কিন্তু তোমালোকৰ পিছত আৰু 10টা চকু আছে, কিয়নো আজি ইমানখিনি ছাত্ৰ ছাত্ৰী আছে, ইমানখিনি শিক্ষাৰ্থী আছিলে, গোটেইখিনি শিক্ষাৰ্থীৰ ভিতৰত আজি তোমালোকে এটা একগোট হ'ব পাৰিলা আৰু একগোট হৈছা। সকলো ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে সেই সুবিধাটো পোৱা নাই, হয়নে? এই যিটো দিন, সেই যিটো মুহূৰ্ত, সেই মুহূৰ্তটোকেই অনাগত দিনত সাক্ষী কৰি আৰু আগবাঢ়ি যাব লাগিব আৰু সদায় চিন্তা কৰিব লাগিব। যেতিয়া আমি জীৱনটোক এটা স্থবিৰতাই দেখা দিব, যেতিয়া আমি গৈ থাকোঁতে ৰাস্তাৰ পথত দিশ বিদিশ হেৰুৱাম, তেতিয়া এই মুহূৰ্তটোৰ কথা মনত পেলাব যে আজিৰ দিনটোত বা আমুক দিনাখনত আমাৰ এই অঞ্চলটোৰ সমূহ ৰাইজে শিক্ষয়িত্ৰীসকলে ছাৰ বাইদেউসকলে আমাৰ দাদা বাইদেউসকলে আমাক মৰম জনাইছিলে, শ্ৰদ্ধা জনাইছিলে। গতিকে সেইসকল লোকলৈ সেই অনুষ্ঠান কেইটালৈ আমাৰ কি আছে, বৰণীয় আছে। আৰু এখন সম্পূৰ্ণ ক্ষেত্ৰৰে আমি সম্পূৰ্ণ ক্ষেত্ৰখন পাঠ কৰি দিব বিচাৰিছো। সম্পূৰ্ণ ক্ষেত্ৰখন আমি পাঠ কৰি দিব বিচাৰিছো। সতী শ্ৰীমতী শিক্ষামণি গগৈ, সেই আলোকোজ্জ্বল জ্ঞান ভণ্ডাৰী প্ৰতীক। আপুনি 2025 বৰ্ষৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থী অধ্যয়ন কৰি সুখ্যাতি উত্তীৰ্ণ হৈ আমাৰ এই অঞ্চললৈ আৰু আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। আপুনি আশীৰ্বাদ কৰি ভৱিষ্যতৰ দিনত আৰু ইয়াতকৈও ভাল ৰিজাল্ট কৰি আমাৰ অঞ্চলক গৌৰৱান্বিত কৰিব। আৰু তেখেতক সম্পূৰ্ণ ক্ষেত্ৰখন প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। আৰু এফালে সম্পূৰ্ণ ক্ষেত্ৰৰে প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। ইয়াৰ পাছতে बुढ़ा है बटन ভাল লাগিছে। আজি এই বিশেষ অভিনন্দন অনুষ্ঠানত মোক গ্ৰাহক ক'বলৈ দিবলগীয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ মা দেউতা শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই অনুষ্ঠানৰ যোগেদি। আজি দিনটো সঁচাকৈ এক অতি স্মৰণীয় দিন। এই দিনটো মোৰ কাৰণে সদায় মনত থাকি যাব। মোৰ আজি এই সফলতাৰ মূল আৰু থকা ব্যক্তিসকললৈ মই এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথা মই মোৰ অভিভাৱকক এয়া অনুৰোধ কৰোঁ যাতে তেওঁলোকেও আগন্তুক দিনত ভালদৰে অধ্যয়ন কৰি পঢ়া শুনা দিশতে লগতে আন দিশতো ভালদৰে সুনাম কঢ়িয়াই আনি এই গাঁওখন তথা এই বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ।